নমস্কাৰ পুনৰ আনটা ভিডিঅ'লৈ স্বাগতম জনাইছো আমি আজি আইটি ভিডিঅ'ত তোমালোকৰ যেটো অখণ্ড সংখ্যা নামৰ চেপ্টাৰ আছে 10 নম্বৰ চেপ্টাৰ যেটো অখণ্ড সংখ্যা আমি সেইটো আলোচনা কৰিম এটো তোমালোকৰ যেটো পৰীক্ষা অহা 10.1 10.2 এখিনি আছে আমি ওতেখিনি আলোচনা কৰিম তো তোমালোকৰ ভিডিঅ'টো শেষলৈ চাবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লবা এতিয়া প্ৰথমতে অখণ্ড সংখ্যাৰ অনুশীলনটো আৰম্ভ কৰাৰ আগতে আমি অখণ্ড সংখ্যা কাক বোলে বা অখণ্ড সংখ্যা কোনবিলাক আমি হেতু জানিলো অলপ তেতিয়া তোমালোকৰ সুবিধা হ'ব আমি যেনেকৈ স্বাভাৱিক সংখ্যা পাই আহিছো স্বাভাৱিক সংখ্যা মানে কি আছিল আমাৰ যে 1 2 3 4 5 এনেকা কি আছিল আমাৰ বিলাক স্বাভাৱিক সংখ্যা আছিল এটা এই স্বাভাৱিক সংখ্যা বিলাকৰ লগত আমি যদি শূন্যটো যোগ কৰি নহলে কি হয় আমাৰ পূৰ্ণ সংখ্যা হৈ যায় যেটা স্বাভাৱিক সংখ্যা আছিল একৰ পৰা মানে আমি একৰ পৰা গণনা কৰিব পৰা প্ৰত্যেকটো সংখ্যা আমি স্বাভাৱিক সংখ্যা বুলি কওঁ সেই স্বাভাৱিক সংখ্যাখিনিৰ লগত যদি শূন্য লগ কৰি নহলে আমাৰ কি হয় এটো পূৰ্ণ সংখ্যা হৈ যায় তাৰ লগত যদি আমি কি কৰো এই স্বাভাৱিক সংখ্যাকেইটাৰ আগত একো চিহ্ন নাই মানে যোগ চিহ্ন আছে নহয় আমি যদি উল্টাকৈ লিখি যাও যে বিয়োগ চিহ্ন থকা বুলি লিখি যাও -1 -2 -3 এনেকৈ যিবিলাক সংখ্যা পাম আমি নতুনকৈ এই গোটেইখিনি সংখ্যাক আমি একেলগে কি বুলি কম অখণ্ড সংখ্যা বুলি কম যে আমি প্ৰথমতে যিখিনি স্বাভাৱিক সংখ্যা আছিল সেইখিনি থাকিলে তাৰ লগত আমি শূন্যটো যোগ কৰিলে বা কি হ'ল পূৰ্ণ সংখ্যা হ'ল আৰু যিবিলাক স্বাভাৱিক সংখ্যা আছিল সেই স্বাভাৱিক সংখ্যাবিলাকৰ ঋণাত্মক সংখ্যাবিলাক ঋণাত্মক চিহ্নযুক্ত যিবিলাক স্বাভাৱিক সংখ্যা আছে সেইবিলাক আমি একেলগে গোটেইখিনি সংখ্যা কি বুলি কম অখণ্ড সংখ্যা বুলি কওঁ তোমালোকৰ চেপ্টাৰটো এইখিনি বস্তু আছে মই প্ৰথম যেটো 10.1 অনুশীলন আছে তোমালোকৰ এইটো আলোচনা কৰিছো ইয়াতে কি কৰিছে এইটো আলোচনা কৰাৰ আৰু তোমালোকৰ ইয়াতে ৰেল গাড়ীৰ যেটো কনসেপ্ট দিয়া আছে ৰেল গাড়ীৰ ধাৰণাটা দিয়া আছে আমি সেইটো আলোচনা কৰিছো চোৱা তো ইয়াতে যেটো 10 নম্বৰ শূন্য আছে এইটো এটা কি আছে এটা প্ৰতিটোক এটা ৰেলৰ মানে ডবা বুলি ধৰি লৈছে এইটো এটা ৰেলৰ ডবা এনেকুৱা এফালে এইটা এটা ডবা এইটা এটা ডবা ৰেলৰ এনেকা মানে গৈছে ৰেলখন তোমালোকে চোৱা ইয়াতে যেটো শূন্য আছে শূন্যটোৰ এইফালে সোঁফালৰখিনি এইফালে কিছুমান সংখ্যা আছে আৰু এইফালে শূন্যটোৰ বাওফালে কিছুমান সংখ্যা আছে শূন্যটোৰ সোঁফালে যিখিনি সংখ্যা আছে এইখিনি আমাৰ ধনাত্মক সংখ্যা দেখিছা তোমালোকে আৰু শূন্যটোৰ বাওফালে যিখিনি সংখ্যা আছে এইখিনি কি ঋণাত্মক সংখ্যা দেখিছা তো ইয়াতে এইখিনি লৈকে তোমালোকৰ 10.1 ৰ যিটা প্ৰশ্ন উত্তৰ আছে মই হেগিটা আলোচনা কৰি দিছো তো প্ৰথম প্ৰশ্নটো আমাক কি দিছে ইয়াতে 10.1 ত আদৰণি দবাটোৰ নাম 0 বা কিন্তু এটো কি 0 দবা হয় বুলি কৈছে মানে এটো যেটো আমাৰ আদৰণি দবা আছিল এটো শূন্য কি হয় সুধিছে কিয় কাৰণে হয় কাৰণ এইটোৰ পৰা আৰম্ভণি হৈছে এইফালৰ পৰা সোঁফালে গৈছে ধনাত্মক সংখ্যাবিলাক আৰু এইফালৰ পৰা কি হৈছে আমাৰ ঋণাত্মক সংখ্যাবিলাক হৈছে গতিকে এইটো আৰম্ভণিৰ দবা যেটো গতিকে এইটো আমাৰ কি আদৰণি দবা বুলি কৈছে এই কাৰণে এক নম্বৰ প্ৰশ্নটো হৈ গ'ল উত্তৰটো দুই নম্বৰটো কি দিছে আদৰণি দবাৰ পৰা দুটা দবা সোঁফালে তুমি কিমান কেনেদৰে প্ৰকাশ কৰিবা দুটা দবা সোঁফালে যাব লাগিব মানে এনেকে আহিব লাগিব তো সোঁফালে আহাৰ লগে কি হ'ব এটো প্লাস হৈ যাব আৰু বাওফালে আহিলে মাইনাস হৈ যাব এটো মনত ৰাখিলে হ'ল তোমালোকে তো দুই নম্বৰটোৰ কাৰণে উত্তৰটো কি হ'ব এতিয়া দুটা দবা সোঁফালে গৈছে মানে কি হ'ব +2 কৰ ইফালে যাব আকৌ 3 নম্বৰটো কি দিছে যে আদৰণি দবাটোৰ পৰা পাঁচটা দবা বাওফালে যোৱাটো তুমি কেনেদৰে প্ৰকাশ কৰিবা এটা পাঁচটা দবা যদি বাওফালে যায় তেনেহলে তা কি হ'ব উত্তৰটো বাওফালে যোৱাৰ লগে আমাৰ কি হয় এটো মাইনাসত আহি যায় গতিকে আমি যদি ইফালে চাও ইফালৰ পৰা আহিব এনেকে আহিলে পাঁচটা মাইনাসত আহিব গতিকে 3 নম্বৰটো উত্তৰটো কি হ'ব -5 হৈ যাব মানে ইফালে গলে দুই ঘৰ যোৱা মানে দুই ঘৰ প্লাস কৰি যাব লাগিব আৰু ইফালে আহে মানে কি বাওফালে আহা মানে কি মাইনাস কৰি আহিব লাগিব গতিকে এটো কাৰণে -5 লিখিছো তো আমাৰ 10.1 তোমালোকৰ এইটা প্ৰশ্ন উত্তৰ দিছিলে হৈ গৈ আলোচনা কৰা এবাৰ আমাক 10.2 যিটা দিয়া আছে মই সেইটা আলোচনা কৰি দিছো আৰু 10.2 যেটো প্ৰথম প্ৰশ্নটো দিছে আমাক কি দিছে ইয়াতে যেনেকৈ ৰেলৰ দিয়া আছে যে যদি হিমাইট +3 দবাত থাকে আৰু বিশেষ চকা লগা চকিত -2 টিপে তেনতলে কোনটো দবাৰ উপনীত হ'ব দিছে প্ৰথমতে কোড আছে তাই +3 মানে ইয়াতে আছে ইয়াৰ পৰা কি কৰিছে -2 কৰিছে -2 মানে আমাৰ এইফালে গুছি আহিছে এনেকে -2 কৰি এক ঘৰ দুই ঘৰ গুছি আহিছে এটা কিমান নম্বৰ দবা পাইছে সুধিছে গতিকে এটো কিমান নম্বৰ হৈছে আমাৰ 1 নম্বৰ দবাত আহিছে গতিকে উত্তৰটো আমাৰ 1 নম্বৰ হ'ব কিন্তু আমাৰ এটো গণিতিকভাৱে প্ৰকাশ কৰিব দিছে আমি গণিতিকভাৱে কেনেকৈ লিখিম যেটো তোমালোকে লিখিবা +3 প্লাস কি কৰিছে এটো দুই ঘৰ পিছ হৈ আহিছে এটো -2 ঘৰ আহিছে আমাৰ এটো হৈ গ'ল তাৰ উত্তৰটো কিমান হ'ব এটো +1 অৰ্থাৎ আমাৰ এটো ঘৰত থাকিব তো আমাৰ 1 নম্বৰটো হৈ গ'ল দুই নম্বৰ প্ৰশ্নটো কি দিছে খালি ঠাইৰ পৰা দিয়া আছে কেইটামান মই হেগিটা কৰি দিছো তোমালোকৰ এবাৰ মই 2 নম্বৰটো দিছে এখিনি এটা মই কৰিব দিছে ৰেল গাড়ীৰ সহায়ত কৰিব দিছে গতিকে মই ৰেল গাড়ীখন ওপৰত ৰাখি লৈছো তো ইয়াৰ পৰা আমি চাম কেনেকৈ কৰিব লাগে এতিয়া প্ৰথমটো কি দিছে +2 অৰ্থাৎ মানেজন কৰিছে +2 আছে ইয়াৰ পৰা কি কৰিছে +1 মানে এক ঘৰ সোঁফালে গৈছে তো +2 পৰা এক ঘৰ গ'লে কি পাব তো +3 পাব গতিকে উত্তৰটো আমাৰ কি লিখিব লাগিব এটা +3 হৈ গ'ল বি নম্বৰটো সব -3 আছে -3 মানে আমাৰ এইটো তাৰ পৰা কি কৰিছে +1 ঘৰ গৈছে এটো প্লাস আছে যেহেতু গতিকে এটো কি হৈছে সোঁফালে যাব গতিকে -3 পৰা সোঁফালে আহাৰ লগে কি পাব এক ঘৰ হতে -2 পাব গতিকে উত্তৰটো কি হ'ল তো -2 তাৰ পিছতো সব +3 -4 অৰ্থাৎ আমাৰ কোড আছে ইয়াতে আছে ইয়াৰ পৰা কি কৰিছে এটো -4 আছে যেটো গতিকে 4 ঘৰ ইফালে আহিব 4 ঘৰ ইফালে আহিলে কি হ'ব ইয়াৰ পৰা এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ অৰ্থাৎ কিমান পাব এটো -1 পালে তাৰপিছত -2 প্লাস -2 -2 আছিল আৰু কি কৰিছে আকৌ -2 ঘৰ আহিছে মানে বাওফালে আহিব এতিয়া এক ঘৰ দুই ঘৰ -1
4 এবাৰ এটো সোৱা 0 আছে 0 আছিলে তাৰ পৰা কি কৈছে +3 আছে গতিকে মানে সোফালে যাব এক ঘৰ দুই ঘৰ তিনি ঘৰ টোটো কি হ'ব +3 তাৰ পিছত f নম্বৰটো কি 0 আছে এবাৰ -3 আছে এটো গতিকে এই পাওফালে আহিব এবাৰ এক ঘৰ দুই ঘৰ তিনি ঘৰ আৰু উত্তৰটো কি হ'ব -3 হৈ গলে কিটা ধুনিয়াকে এবাৰ 3 নম্বৰটো কি দিছে আমাক 3 নম্বৰটো দিছে যে ৰেল গাড়ীৰ সহায়তে কি ৰেল গাড়ীৰ দবা যেটো আমাৰ এই এনেকুৱা ধৰণৰ দবা টিপা আছে যে বিভিন্ন দবাৰ পৰা -4 দবাত উপনীত হ'বলৈ কিছুমান সংযুক্ত বুটাম টিপাৰ কৌশল প্ৰকাশ কৰিব দিছে তো -4 পাব লাগিব যেনেকৈ নহওক -4 আমি কেনেকৈ পাম চোৱা এতিয়া যদি আমি লিখো -2 যিকোনো কেটা লিখিব দিছে আমাক কিছুমান লিখিব দিছে মই দুটা বা তিনটা লিখি দিছো তোমালোকক চোৱা প্ৰথমটো আমি এনেকৈ লিখিব পাৰো যে -2 আছিলে প্লাস কি কৰিলা আকৌ -2 ঘৰ ইফালে আহিলে এক ঘৰ দুই ঘৰ আহিলে গতিকে -2 হৈ গ'ল এটো এটা হৈ যাব তোমাৰ -4 12 টা লিখি দিছো ইয়াতে তাহল 0 আছিলে 0 পৰা কি কৰিছে প্লাস এই ঘৰ আহিব লাগিব এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ বাওফালে আহিছে গতিকে -4 লিখি দিয়া এটো মানে উত্তৰটো কি হ'ব -4 তো এনেকৈ তোমালোকে আৰু বিভিন্ন লিখিব পাৰা মই এটা লিখি দিছো উদাহৰণ হিচাপে নেক্সট 4 নম্বৰটো দিছে আকৌ কেইটামান প্ৰশ্ন উত্তৰ কৰিব দিছে হালতে প্ৰুভ কৰিব দিছে মই হেগিতে লিখি দিছো চাবা এবাৰ চোৱা প্ৰথমটো +1 +4 -2 মানে এক নম্বৰ দবত থাকিব লাগিব প্ৰথমতে আমি ইয়াৰ পৰা এই ঘৰ যাব লাগিব চাৰি ঘৰ যাব লাগিব গতিকে ইয়াতে আৰু এক ঘৰ লাগিব আমি এটা লিখি দিছো মই 5 নম্বৰটো 5 নম্বৰ দবটো এটা চোৱা +1 আছিলে ইয়াৰ পৰা কি কৈছে +4 আছে তাৰ মানে চাৰি ঘৰ হিপনে যাব এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ গল আকৌ দিছে কি -2 মানে আকৌ দুই ঘৰ পিছুৱাই আহিব এক ঘৰ দুই ঘৰ তাৰ উত্তৰটো কিমান হ'ব +3 হৈ গল এটো নেক্সট চোৱা +4 -3 অৰ্থাৎ 4 আছিলে তাৰ পৰা কি হল হি -3 আহিলে গতিকে পিছুৱাই আহিব এক ঘৰ দুই ঘৰ তিনি ঘৰ আহি গল তাৰপিছত আকৌ +1 আছে মানে আকৌ এক ঘৰ হৈছে ইয়াতে গতিকে উত্তৰটো কিমান হ'ব +2 তাৰ পিছতো -1 আছিলে তাৰ পৰা দুই ঘৰ গৈছে +ত গতিকে এক ঘৰ দুই ঘৰ ইয়ালে আহিলে আকৌ তিনি ঘৰ পিছুৱাই আহিলে এক ঘৰ দুই ঘৰ তিনি ঘৰ অৰ্থাৎ উত্তৰটো কিমান হ'ব এটো -2 হ'ব আগো 4 নম্বৰ এইটা দিছিল আমাৰ 10.2 চাৰিটা প্ৰশ্ন দিছিল আমি গোটেইটা আলোচনা কৰিলো তো তোমালোকে যদি বুজি পোৱা সুবিধা আছে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা মই ইয়াৰ পিছৰ ভিডিওটো তোমালোকৰ যেটো 10.34 আছে মই হেগিটা আলোচনা কৰিম তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা ভিডিওটা পাই থাকিবা ধন্যবাদ